গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পথত আৰম্ভ হ'ল নিশাৰ আহাৰৰ নতুন এখন থলুৱা খাদ্য সম্ভাৰৰ প্ৰতিষ্ঠান। 5জন অসমীয়া থলুৱা যুৱকে জীৱন গঢ় দিয়াৰ এক নতুন আশা আকাংক্ষাত এনেদৰে মাজনিশা মানুহ ঘৰাঘৰি হৈ খোৱাৰ সময়তেই যুৱককেইজনে নিশাৰ লোকসকলক ধৰিছে আহাৰৰ যোগান। দিনটো পাৰ ভঙা ব্যস্ততা পাৰ কৰি অকলশৰীয়া লোকসকলে বা চিকিৎসালয়ত অহা ৰোগীৰ আত্মীয় তথা অভিভাৱকে গ্ৰহণ কৰিছে এই থলুৱা নিশাৰ আহাৰৰ বিপণীখনত বিশুদ্ধ আৰু নিৰ্ভেজাল থলুৱা খাদ্যৰ জুতি। দৰঙীয়া আৰু নলবেৰীয়া এই যুৱককেইজনক লগ পাবলৈ বা তেখেতসকলৰ এই থলুৱা খাদ্য সম্ভাৰৰ জুতি ল'বলৈ আপুনি আহিব পাৰে যুৱককেইজনৰ কাষলৈ। হয়তো আপোনাৰ মোৰ দৰে লোকৰ উপস্থিতিতেই তেখেতসকলে উৎসাহিত হ'ব, আপুনিও ল'ব পাৰিব থলুৱা খাদ্যৰ নতুন জুতি। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ'কাছ ভিজন নিউজ এছাম নৰ্থ ইষ্ট। ফ'কাছ ভিজন নিউজৰ আজি এক ব্যতিক্ৰমী মাজনিশাৰ অনুষ্ঠানত পুনৰ মই লৈ আহিছোঁ ভাঙাগড়ত। দিনজোৰা কাৰ্যসূচীৰে সমগ্ৰ নিউজৰ ব্যস্ততাৰ মাজত নিশা লখৰাস্থিত যি ৰাসৰ নিউজ কৰিব গৈছিলোঁ, তাৰ পাছত ঘৰ উভতাৰ পথত ঘৰত গৈ পেলাই ভাত খাবলৈ মন নগ'ল, বাহিৰত ভাতকেইটা খাই যাবলৈ মন গ'ল আৰু তাতে আহি পালোঁ আজি ভাঙাগড় স্থিত GMCH যোৱাৰ পথত আজি এখন নতুন বিপণী আৰম্ভ হৈছে খাদ্যৰ। থলুৱা খাদ্য সম্ভাৰৰ এক জুতিত মই নিজে খাই ভাল লাগিলে খানাটো, আৰু সেইটো কাৰণে মই যদিও অপ্ৰস্তুত, মোৰ কেমেৰা পাৰ্চন কাষত নোহোৱা স্বত্তেও মই সাধাৰণ ব্যক্তি এগৰাকী তেখেতে ইয়াতে খাইছিলে, তেখেতক ভিডিঅ' কৰিব দিলোঁ আৰু তাৰ পৰাই মই আজি এখেতসকলৰ এই পৰিৱেশটি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে যিটো সময়ত বিশাল সুমিত তাৰ্কিক, দীপাংকৰ বৰ্মনৰ দৰে লোকসকলে আনক ঠকি সহজলভ্যত ধন ঘটাত উপাৰ্জন কৰিছে, ঠিক সেই সময়ছোৱাতেই এই যুৱকসকলে তেখেতসকল ওলাই আহিছে নতুনকৈ জীৱনটো গঢ় দিয়াৰ ক্ষেত্ৰত। 5জনকৈ অসমীয়া থলুৱা যুৱক আহি পেলাই আজি পৰম্পৰাগত এই যে খাদ্য সম্ভাৰৰ এই দোকানখন বিপণীখন খুলিছে। নিশা এখেতসকলে আৰম্ভ কৰিছে 10টা চাৰে 10টা বজাত, আৰু আজি তেখেতসকলৰ যিহেতু প্ৰথম যাত্ৰা, সেয়েহে এই ব্যৱসায় প্ৰথম যাত্ৰাত আজি আহিলোঁ, ভাতকেইটা খাই পিছতহে গম পালোঁ আজি প্ৰথম খুলিছে, সেয়েহে তেখেতসকলৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। আজি দেখিলোঁ ব্যতিক্ৰমী ৰূপত কেইজনমান থলুৱা অসমীয়া যুৱক, দেখিবলৈ গোটেইকেইজনে ভাল ঘৰ যেনে লাগিছে। তাৰ মাজত আপোনালোকে আজি পৰা এটা নতুন যাত্ৰা আৰম্ভ কৰিছে খাদ্য সম্ভাৰ, যিহেতু আপোনালোকে বিপণীখন আজিৰ পৰা ষ্টাৰ্ট কৰিছে। এই কেনেকুৱা লাগিছে আজি প্ৰথম হিচাপে, কেনে হৈছে আপোনালোকৰ ব্যৱসায়? বৰ্তমানলৈকে ভালেই আছে। 10টা চাৰে 10টামান আহিছিলোঁ আমি, এতিয়ালৈকেতো ঠিকেই আছে। এই কেইটামান বজাৰ পৰা খানা বনাবলৈ আৰম্ভ কৰিছিলে? আমি গধূলি 6টাৰ পৰা। হয়। এই পিছে আপুনি নিজে বনাইছে, মই নিজে খালোঁ, খুব ভাল লাগিলে। আৰু অপ্ৰস্তুত যদিও এইটো মোৰ আচলতে ইমাৰ্জেঞ্চিত থকা কেমেৰাহে, মোৰ যিহেতু কেমেৰা পাৰ্চন আৰু ডাঙৰ কেমেৰা লগত নাই, কিন্তু তাৰ ভিতৰতো মই আপোনালোকৰ খাদ্যখিনি খাই খুবেই ভাল লাগিল, ঘৰুৱা খাদ্য যেন লাগিল। সেইটো কাৰণে মই আপোনালোকৰ ভিডিঅ'টো নবনাই নোৱাৰিলোঁ। এই আপুনি কাৰিকৰী আগতেও বনাই নে এইবাৰে প্ৰথম চেষ্টা কৰিছে? এইবাৰে ফাৰ্ষ্ট। হয়। আপোনাৰ ঘৰ? মোৰ ঘৰ মঙলদৈ। মঙলদৈ কোন ঠাইত? চিপাজাৰ। মঙলদৈ চিপাজাৰ। হয়। এই আগতে কিবা ব্যৱসায় কৰিছিল নে আপুনি? কি কৰিছিল? নাই, কোম্পানীত। হয়, প্ৰাইভেট কোম্পানী এটা জব কৰি আছিলোঁ। কোম্পানীৰ কাম এৰি পেলাই এতিয়া এই দিনত কোম্পানীৰ কাম কৰে, আৰু নিশা এনেকৈ আপোনালোকে ভাতৰ? হয় হয় হয়। আজি প্ৰথম হিচাপে কি কি আইটেম বনাইছিলে? আজি চিকেন বনাইছিলোঁ, দাইল, ভাজি, চব্জি এখন আছে, এইখিনিয়ে। খুব ভাল লাগিলে, ভাল পদক্ষেপ। ইয়াতে যিহেতু এই গ্ৰাহক আছে, আজি প্ৰথম খাইছে, তেখেতেও এনেদৰে মাছ নিশা আমাৰ দৰে ক'ৰবাত খাবলগীয়া হয় কেতিয়াবা। আজি প্ৰথম অৱশ্যে মই আপোনাক ক'লোঁ যে খাদ্যটো খাই ভাল লাগিছে, খাব পাৰিব। আপুনি ক'ৰবাত বিৰিয়ানী খাই যোৱাকালি টেষ্ট পোৱা নাই বুলি ক'লে, আজি কেনেকুৱা লাগিছে ইয়াতে প্ৰথম? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। এই ৰাতিপুৱা ঘৰুৱা খাদ্যৰ জুতি, ঘৰুৱা খাদ্য একদম ধুনীয়া লাগিছে খাই। ঘৰ ক'ত তোমাৰ? নলবাৰী। নলবাৰী কোন ঠাইত? নলবাৰী সন্দেলি। এই পৰিকল্পনাটো কেনেকৈ আহিলে দোকানখন দিবলৈ? আমাৰ ভাল লাগে, কৰিলোঁ আৰু এনে ঘৰত বহি থকাতকৈ বোলো কিবা কাম কৰি খাব লাগে, আৰু ভাল কাম কৰি কিনে আমি আগবাঢ়িলোঁ। তোমাৰ নাম? শ্ৰী পিংকু বৰ্মন। এই ঘৰ ক'ত? নলবাৰী সন্দেলি। সকলোৱে মিলি জুলি আৰম্ভ কৰিলা? অঁ। পিছে কেনেকুৱা লাগিল? কষ্ট হৈছেনে? কষ্ট অলপতো হ'বই, কিন্তু আজি প্ৰথম হিচাপে গ্ৰাহকো দেখিছোঁ, যিহেতু মই বহাৰ পিছতে যথেষ্টকেইটা গ্ৰাহকো দেখিলোঁ, কেনেকুৱা লাগিলে? ভালে লাগিছে। কেইটামান বজাৰ পৰা আৰম্ভ কৰিছে আজি? এই চাৰে 10টামানৰ পৰা আৰম্ভ কৰিছোঁ। ধন্যবাদ। ঠিকে আছে, ভাল লাগিল। আপোনালোকৰ
এই ভৱিষ্যত উজ্জ্বল কামনা কৰি এই ব্যৱসায়ৰ পৰা যাতে আপোনালোকে ডাঙৰকৈ আপোনালোকৰ খাদ্য সম্ভাৰৰ আজিৰ পৰাই এই ব্যৱসায়টো আৰম্ভ হওক তাৰ বাবে আন্তৰিক ধন্যবাদ। থেংক ইউ